শর্মা দিলীপ শইকিয়া নরেন্দ্র মোদী জেপি নাড্ডা বিজিত গৌড়া নার্জারি দরঙ্গাজুলি বিজেপি কার্যকর্তা দরঙ্গাজুলি বিজেপি কার্যকর্তা দিলীপ শইকিয়া নরেন্দ্র মোদী জেপি নাড্ডা বলো বলো ভারত মাতা কি বিজিত গৌড়া চাওক পুৱাৰে পৰা ভোট গণনা চলি আছে তামোলপুৰ যি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আৰু ইতিমধ্যে তামোলপুৰৰ যি 5টাকৈ পৰিষদীয় সমষ্টিৰ ইয়াত ভোট গণনা হৈছিলে আৰু ইতিমধ্যেই আজি 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিৰ ইতিমধ্যে ৰিজাল্ট এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু এই সমষ্টিটোৰ বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছিলে বিজিত গৌড়া নাৰ্জাৰী পুনৰবাৰ আচলতে বিজেপিৰ পৰা জয়ী হৈছে আৰু পূৰ্বতে 3বাৰ আচলতে MCLA বিজিত গৌড়া নাৰ্জাৰী পুনৰবাৰ এতিয়া চতুৰ্থবাৰৰ বাবে এতিয়া আচলতে জয়ী হ'বলৈ সক্ষম হৈছে আৰু বিজিত গৌড়া নাৰ্জাৰীৰ ক্ষেত্ৰত আমি যদি কওঁ এই সমষ্টিটোত আচলতে আছিলে BPFৰ পৰা আছিলে প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰী PPPLৰ পৰা আছিলে বিধায়ক তামোলপুৰৰ বিধায়ক জলেন দৈমাৰী তেওঁলোকে আচলতে খুব প্ৰত্যাহ্বানমূলকভাৱে এই সমষ্টিটোত আচলতে নিৰ্বাচনী যি যুঁজ আছিল সেই যুঁজটো আচলতে দেখিবলৈ পোৱা গৈছিল আৰু অৱশেষত অন্তিম সাক্ষী কিন্তু সমষ্টিটোত বিজিত গৌড়া নাৰ্জাৰীয়ে ইয়াত মাৰিলে গতিকে প্ৰায় 3332টা ভোটৰ ব্যৱধানত বিজিত গৌড়া নাৰ্জাৰী ইতিমধ্যে জয়লাভ কৰিছে আমি তেখেতে ইয়াত আছে আমি কথা পাতিম তেখেতৰ সৈতে মানে কষ্ট কৰিছিল এইকেইদিন তো মই ধন্যবাদ দিছোঁ আমাৰ সমষ্টিবাসী ৰাইজলৈ আৰু যিবিলাকে মোক সমৰ্থন কৰি পেলাই মোক জিকালে সকলোকে মইতো ৰাইজৰ লগতে আছিলে আজি 20-25 বছৰ ধৰি তো মই ৰাইজৰ লগতে থাকিম ৰাইজৰ যিখিনি সমস্যা মই সমাধান কৰিবৰ চেষ্টা আগতেও কৰিছিলোঁ এতিয়াতো আৰু আমাৰ ভালে হ'ল এতিয়া আমাৰ সকলোখিনি আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত আহি পেলাই বহু কাম ইয়াতে কৰিলে কি সমস্যা থকা বুলি ভাবে আপোনাৰ ইয়াততো বিশেষকৈ খোৱা পানীৰ সমস্যা আছিলে লাহে লাহে এই সমস্যাও সমাধান হ'ল আৰু ৰাস্তা ঘাট এইবিলাক সমস্যা আছিলে আপুনি আচৰিত খাব যে দৰঙ্গাজুলিতে বৃহৎ দলং হ'বলৈ গৈ আছে পাগলা দিয়া 240 কোটিৰ মই আচৰিত খাইছোঁ মোৰ ঘৰৰ ওচৰত দলং এইটো আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে আহি পেলাই ঘোষণা কৰি গৈছিলে আৰু এতিয়া আৰু 6 মাহ 7 মাহ পিছত আমাৰ দলংটো সম্পূৰ্ণ হ'ব চতুৰ্থবাৰৰ বাবে ৰাইজে আপোনাক মৰম দিলে গতিকে এইবাৰ আপুনিও হেনেধৰণৰ ৰাইজকে মৰম দিব নাই মইতো ৰাইজৰ লগতে আছোঁ আজি 25-20 বছৰ ধৰি এতিয়াতো মোৰ ঘৰ বুলি নাই ৰাইজৰ লগতে থাকোঁ মই ৰাইজৰ লগত থাকি ভাল পাওঁ মই দৰঙ্গাজুলি গোটেই দৰঙ্গাজুলিখনে আপোনাৰ ঘৰ ঘৰে মোৰ চবেই চিনি পায় মোক গোটেই দৰঙ্গাজুলিবাসীৰ ঘৰে ঘৰে চিনি পাওঁ মই মোকো চিনি পায় মই প্ৰায় ঘৰতে মানে অহা যোৱা ঘৰৰ ল'ৰা দৰে মই এই তেতিয়াই ভাবিছোঁ মই ছাৰে যেতিয়া ক'লে চিফ মিনিষ্টাৰ ছাৰে যে তোমাকে পাৰ্টিটো দিব বুলি সিদিনাই মই জিকাটো ঠিক কৰি লৈছিলোঁ জিকিল বুলি ভাবি লৈছিলোঁ সেইদিনাই কিমান সুখী এই মুহূৰ্তত মইতো সুখী বুলি নহয় ৰাইজে যিহেতুকে খুব ভাল পাইছে আৰু কষ্টও কৰিছে এইকেইদিন তো মই ৰাইজক আমাৰ দৰঙ্গাজুলি বাকী ৰাইজক মই ধন্যবাদ দিছোঁ আৰু মই নিজে সুখী বুলি নহয় আৰু মই এতিয়া চতুৰ্থবাৰৰ কাৰণে মোৰ সুখী হ'ব লগা একো নাই মই ৰাইজৰ লগত যিহেতুকে থাকোঁ ৰাইজৰ সুখীয়ে মোৰ সুখী এইটোতো সঁচা কথা আমি আৰু অসমত থাকি BTC থাকি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে কেনেকৈ আমি থাকিম সকলোৱে একেই শ্ৰেণীতে থাকিব লাগিব ছেকেণ্ড দ্বিতীয় তৃতীয় বুলি এতিয়া শব্দ নাই জলেন দৈমাৰী খৰুৱাই সুখী বিজিত গৌড়া নাৰ্জাৰী নে বিজেপি প্ৰাৰ্থী হৈ জয়লাভ কৰি সুখী নাই একদমবাৰে মোৰ আচলতে ক'ব গ'লে মই বিজেপিৰ পাৰ্টি হৈ জিকাটো মোৰ কাৰণে সুখী কোনে হাৰিছে কোনে কিবা হৈছে এইবিলাক মোৰ মেটাৰ নহয় কিন্তু এটা চেলেঞ্জ নাছিলে মইতো 3000 কিমান হ'ল আমাৰ এইটোতো মানে মোৰ মানে 2 দিনমান মোৰ মানে অলপ মানে অসুখো হ'ল মানে ওলাব নোৱাৰিলে তাৰবাৰ নহ'লেতো আৰু আমাৰ খুব দুখৰ বিষয় যে অসমবাসীৰ সকলোৰে চকুত চকু পানী সেই সময়ত আমি কেম্পিং কৰাটো আমাৰ কাৰণে খুব সম্ভৱ নাছিলে তো এই সময়ত আমি কেম্পিং টোটেলি বন্ধ কৰি দিছিলে আমি জাগা আমাৰ মৰমৰ জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেই পাতি আছিলোঁ আমাৰ কেম্পিং নাছিলে আৰু মই নিজেও মানে খুব ভাল পাইছিলোঁ মই জুবিন দাৰ গানেই শুনো এই মুহূৰ্তত মোৰ কাৰণে সম্ভৱ নহয়
মই জুবিন দাক ভাল পাওঁ আৰু জুবিন দাৰ প্ৰত্যেকটো গানক ভাল পাওঁ মই কিন্তু মই এই মুহূৰ্তত মই গান গোৱাটো মোৰ কাৰণে সম্ভৱ নহয় 18 ভাবিছিল নে মাৰ্জিন কম বেছি কিবা হ'ব বুলি ভাবি তাতকৈ বহু ভোট পালে হয় আমি মই ক'লোঁ নহয় আপোনাক আমি কেম্পিং বন্ধ কৰি দিলে আৰু কি কৰিলে ক'ব নালাগিছিলে মই কথাটো যে মোৰ কুমাৰিকাটা একদম বুকুতে আমাৰ কি ক'ম আৰু এটা ডাঙৰ মিটিং পাতিলে বেলেগ দলে আৰু আমি ভাবিছিলোঁ এইবাৰ মিটিং চিটিং পাতিব নালাগিছিলে আমাৰো দুখ লাগিছিলে কিন্তু হৈ গ'ল আৰু কি কৰিম আৰু আমিতো কেম্পিং বন্ধ কৰি দিছিলে নতুন প্ৰজন্মৰ বাবে কি আশা কৰিছে কি কৰিম ব্যৱস্থা নতুন প্ৰজন্মৰ কাৰণে বহু পৰিকল্পনা আছে এইবাৰ দেখিছে নতুন প্ৰজন্মই বহুত আহিছে মোৰ লগত ইয়াত মই দেখিছোঁ মোৰ যিটো কেম্পিং অফিচ বনাইছিলে তাত মানে 100জনমান ল'ৰা ছোৱালী শিক্ষিত ল'ৰা ছোৱালী আমাৰ লগত ঘূৰি আছিলে ভোটদানৰ হাৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে নতুন প্ৰজন্মৰে কিন্তু নতুন প্ৰজন্মই আমাৰ লগত আছে আৰু ভৱিষ্যতে থাকিব নিশ্চয় কৰণীয় আছে আপোনাৰ মোৰ কৰণীয় আছে ইয়াৰ বাবে মই কিছু আঁচনিও ল'ম আগতেও লৈছিলোঁ মই এতিয়া আৰু নতুন মই আৰু আঁচনি ল'বৰ এটা সিদ্ধান্ত লৈছোঁ ধন্যবাদ জনাইছোঁ পুনৰ ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে জয়লাভ কৰিছে বিজিত গৌড়া নাৰ্জাৰী আৰু সংবাদ মাধ্যমৰ সৈতে খুব আচলতে কমকৈ আচলতে মন্তব্য প্ৰদান কৰা এগৰাকী বিজিত গৌড়া নাৰ্জাৰী ইতিমধ্যে জয়লাভ কৰাৰ পিছতে এনেধৰণে যি পৰিৱেশ আচলতে এনেধৰণে এক উৎসাহপূৰ্ণ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস কৰিছে বিজেপি যিসকল কৰ্মী আছিলে যিসকল সমৰ্থক আছিলে তেওঁলোকে এক প্ৰকাৰ উৎসাহিত হৈ ইতিমধ্যে বিজিত গৌড়া নাৰ্জাৰী জিন্দাবাদ ধ্বনি দিয়া পৰিলক্ষিত হৈছে আৰু বিজিত গৌড়া নাৰ্জাৰী আচলতে চতুৰ্থবাৰৰ বাবে যিহেতু জয়ী হৈছে গতিকে সমষ্টিবাসীয়ে এইবাৰ আচলতে সমষ্টিত যথেষ্টখিনি উল্লাস ইতিমধ্যে আৰম্ভ হৈছে গতিকে আমি ইতিমধ্যে পৰিৱেশখিনি ইয়াৰ দেখুৱালোঁ যে ইতিমধ্যে বিজিত গৌড়া নাৰ্জাৰী যিহেতু ইতিমধ্যে শেষ আশী সমষ্টিটোত মাৰিছে তেওঁ কৈছে জনতাৰ বাবে তেওঁ কি কৰিব নৱপ্ৰজন্মৰ বাবে তেওঁ কি কৰিব আৰু আমি উল্লেখ কৰিছোঁ যে বিজিত গৌড়া নাৰ্জাৰী সাধাৰণতে সংবাদ মাধ্যমৰ মুখামুখি নহয় কিন্তু আজি জয়লাভ কৰাৰ পিছত কিন্তু প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইতিমধ্যে আমি ইয়াৰ পৰিৱেশখিনি জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত